সকলোকে কাতি বিহুৰ শুভ ওলগ জনাইছোঁ। আপোনালোকৰ জীৱনত কঙাল দূৰ হৈ ৰঙেৰে উপচি পৰক, সেয়াই কামনা কৰিছোঁ। আৰু আজি বিহুৰ দিনাই মোৰ আহিলে এটা পাৰ্চেল, তাকে আপোনালোকৰ আগত আনবক্সিং কৰিও দেখুৱালোঁ। খুব ভাল আহিছে মেটেৰিয়েলটো। তাৰপিছত আবেলিখিনি সময়ত আমি ওলালোঁ মৰাণলৈ। আচলতে মানুহজন যাবলৈ ওলাইছিলে ঘৰৰ ৰেচনৰ বজাৰ কৰিবলৈ, আৰু মই ওলাই ল'লোঁ সৰু বস্তু এটা কিনিম বুলি। ইফালে তেখেত দোকানলৈ গ'ল আৰু আমি মাক জীয়েক দুয়োজনী অলপ সময় বহিলোঁ গাড়ীতে। তাৰপিছত বহুত দেৰি তেওঁ ওলাই নহাৰ কাৰণে আমিও আকৌ সোমাই গ'লোঁ দোকানলৈ। আজি বহুত বজাৰ আছিলে আমাৰ, কাৰণ মাহেকীয়া ৰেচন বজাৰ কৰা হৈছে যে সেইকাৰণে। তাৰপিছতে মোৰ ল'বলগীয়া বস্তুটো ল'লোঁ আৰু তাৰ পৰা আমাক মিঠাই দিছিলে, সেয়াও গাড়ীতে বহি খাই ল'লোঁ। আজি আকৌ ধনতেৰাছো নহয় কাতি বিহুৰ লগতে, সেই বুলি সৰু আঙুঠি এটা ল'লোঁ ৰূপৰে। আৰু সন্ধিয়া আহি ঘৰত চাকি দিলোঁ। তাৰপিছত তুলসীৰ তলত শৰাই দিয়া হ'ল, সৰু সৰু ল'ৰা ছোৱালী কেইটামান মাতি পেলাই এয়া প্ৰসাদ খালোঁ। আমাৰ শুনো ওচৰ পাজৰ মানুহকেইঘৰলৈ গ'ল কাতি বিহুৰ শৰাই দিয়া খাবলৈ। তাৰপিছত আহিলে আৰু তাইক দেউতাকৰ লগত পঠিয়াই মই এইফালে ৰুটি বনোৱাত লাগিলোঁ। আজি আমি কুকুৰা মাংসৰ সৈতে ৰুটি খাম। আপোনালোকে বিহু কেনেকৈ পালন কৰিলে জনাব।